আপুনি জানেনে মন্দিৰত সোমোৱাৰ আগতে কিয় টিলিঙা বজোৱা হয়? যদিহে আপুনি এজন হিন্দু ধৰ্মত বিশ্বাস ৰখা ব্যক্তি, তেন্তে আপুনি হয়তো বহুবাৰ মন্দিৰলৈ গৈছে আৰু মন্দিৰত প্ৰৱেশ কৰাৰ আগতে টিলিঙাও বজাইছে। কিন্তু আপুনি এই কথাটো এবাৰলৈ ভাবিছেনে? মন্দিৰত প্ৰৱেশ কৰাৰ আগতে টিলিঙা বজোৱাৰ ইয়াৰ প্ৰকৃত কাৰণটোনো কি? তেনেহ'লে আহকচোন আজি আমি এই ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰোঁ। ইয়াৰ প্ৰথম কাৰণটো হৈছে আজিকালিহে মন্দিৰত চাৰিওফালে বেৰা দিয়ে। কিন্তু অতীজত মন্দিৰৰ চাৰিওফালে বেৰা বা দেৱাল দিয়া নহৈছিল, যাৰ বাবে প্ৰায় বনৰীয়া জীৱ-জন্তুবোৰ মন্দিৰত সোমাই থাকিছিল আৰু সেই সমস্যাটোৰ পৰা সমাধান পাবৰ কাৰণে মন্দিৰত ঘণ্টা লগোৱাৰ ব্যৱস্থা কৰিলে। কিয়নো তেনে কৰিলে জীৱ-জন্তুৱে ভয় খাই মন্দিৰত প্ৰৱেশ নকৰিছিল। দ্বিতীয়টো কাৰণ হৈছে যেতিয়া ভক্তসকলে পুৱা-গধূলি মন্দিৰলৈ গৈ পূজা-পাঠ কৰে, তেতিয়া পূজা-পাঠ চলি থকাৰ মাজে মাজে টিলিঙাও বজোৱা হয়। এইটো বিশ্বাস কৰা হয় যে টিলিঙা বজালে মন্দিৰত স্থাপিত দেৱ-দেৱীসকলৰ মূৰ্তিত চেতনা জাগৃত হয় আৰু এই কাৰ্য কৰিলে ভক্তসকলে কৰা পূজা অধিক ফলদায়ক হয় বুলি বিশ্বাস কৰা হয়। পুৰাণৰ মতে মন্দিৰত টিলিঙা বজালে মনুষ্যৰ কেইবাজনমৰ পাপ মোচন হয়। এইটো বিশ্বাস কৰা হয় যে পৃথিৱী সৃষ্টিৰ আৰম্ভণিতে যি শব্দৰ গুঞ্জন হৈছিল, সেই শব্দ টিলিঙা বজালেও আহে। সেইবাবে মন্দিৰত প্ৰৱেশৰ পূৰ্বে টিলিঙা বজোৱা হয় বা মন্দিৰৰ প্ৰৱেশদ্বাৰত টিলিঙা ওলমাই ৰখা হয়। উল্লেখযোগ্য যে এই ধ্বনি উচ্চাৰণ কৰিলেও জাগৃত হয়। কোৱা হয় যে যেতিয়া পৃথিৱীত প্ৰলয় আহিব, সেই সময়তো এই ধ্বনি গুঞ্জৰিত হ'ব। মন্দিৰৰ বাহিৰত লগোৱা ঘণ্টাত মহাকালৰ অৰ্থাৎ কালৰ প্ৰতীক বুলিও বিশ্বাস কৰা হয়। আনহাতে মন্দিৰত টিলিঙা বজোৱাৰ পিছত বৈজ্ঞানিক কাৰণো আছে। বৈজ্ঞানিকসকলৰ মতে যেতিয়া মন্দিৰত টিলিঙা বজোৱা হয়, তেতিয়া ইয়াৰ চাৰিওকাষৰ বাতাৱৰণত এক কম্পনৰ সৃষ্টি হয়, যাক বায়ুৱে বহু দূৰ-দূৰণিলৈকে ঠেলি লৈ যায়। ফলত সেই সীমাৰেখাৰ ভিতৰলৈ অহা সকলো জীৱাণু, অপকাৰী পোক-পতংগবোৰ ধ্বংস হৈ যায়। ফলত মন্দিৰৰ লগতে চাৰিওকাষৰ বাতাৱৰণ শুদ্ধ হৈ যায়। কোৱা হয় যে যিবোৰ ঠাইত টিলিঙা বজোৱাৰ শব্দ নিতৌ আহে, সেইবোৰ ঠাইৰ পৰিৱেশ বিশুদ্ধ আৰু পবিত্ৰ হৈ থাকে। মন্দিৰৰ টিলিঙাৰ শব্দই মানুহৰ মাজত থকা ঋণাত্মক শক্তিবোৰক নষ্ট কৰি দি যোগাত্মক চিন্তা-চৰ্চাবোৰক জাগ্ৰত কৰে। ফলত মানুহৰ জীৱনলৈ সুখ-সমৃদ্ধিৰ বন্যা ববলৈ লয়। এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।